আমাৰ লগৰকেইটাই মিলি সেইদিনা টাউনত দোকানবিলাকত লাগি থকা ইংৰাজী বেনাৰকেইখন গুচাই আছে। আমাৰ ঘৰৰ ওচৰৰে চৰকাৰী এছামিছ মিডিয়ামৰ স্কুলখন বোলে চলি নোহোৱাত ধৰি মাৰা গেল, গমেই পোৱা নাছিলোঁ। চৰকাৰী স্কুলৰ শিক্ষকে ঘৰৰ পৰা 5 কিলোমিটাৰ দূৰত প্ৰাইভেট স্কুলত চলি থৈ আহোঁতে স্কুলক লাগি দেৰি হৈ কথাটো ভাবাই নাছিল। আজিকালি এছামিছ মিডিয়ামৰ স্কুলত কোনে চলি পঢ়াব, সাধাৰণভাৱে কৈ দিছিল। হৰেণ কাজ চাহ দোকানখনত সদায় পুৰণি গান বাজি থকা শুনিছিলোঁ। হৰেণ কাজ বন্ধ কৰিবিছোঁ বুলি কৈ পাৰ্টি অল নাইটটো বজাই দিছিল। ভালে হৈছে, সমাজৰ সংসাৰৰ মানুহগিলা আধুনিক হ'ল। আমাৰ গাঁৱতো দেখোন মাত উলেকিয়ে চলিয়ে পাপা পাপা বোলা হ'ল। মাজতে কেইদিনমান থাকাকে কিবা এটা কামত গুৱাহাটীক লাগি যাব লগা হ'ল। বা সেইফালে দেখো আংকুল আন্টি, মোৰ কিবা খুৰা খুৰী বুলবে লাজ লগা হ'ল। মাহী মহা পেহা পেহী এগিলা শব্দ আমাৰ প্ৰজন্মতে শেষ হ'ল। কাকা বৌ খুৰা খুৰী এগিলা শব্দ চিলঙাত উঠি গ'ল। চৰকাৰী স্কুলৰ শিক্ষকৰ চাকৰি বিচাৰি বহুত পঢ়া শুনা কৰিও আকৌ বহুতে BEd DLEDত এডমিশ্যন লৈছে। চৰকাৰী স্কুলৰ উন্নতিক লাগি চৰকাৰৰ বিভিন্ন আঁচনি লৈছে। চৰকাৰী শিক্ষা বিষয়াই স্কুলৰ কেনেকৈ উন্নতি কৰিব পাৰি সদায় মাথা মাৰিছে। আমাৰ চলি কি আছামিছ মিডিয়ামত পঢ়াম, সিহঁতৰ চলি ইংলিছ মিডিয়ামত পঢ়িছে। এই ছাত্ৰ ছাত্ৰীতকৈ গাৰ্জেনৰহে বেছি প্ৰতিযোগিতা চলিছে। চলি নোহোৱাত ধৰি আমাৰ কাষৰ চৰকাৰী স্কুলখন সিখন গাঁৱৰ স্কুলখনৰ লগত মাৰ্জ কৰি দিছে। গৌৰৱৰ কথা, আপোনাৰ 3 বছৰীয়া সন্তানে সলসলীয়াকৈ টুইংকল টুইংকল লিটল ষ্টাৰ মাতিছে। সেইটো কিন্তু বেয়া কথা হ'ব, আমাৰ ই অসমীয়া নাজানে বুলি যদি আপুনি গৌৰৱ কৰে। একো বেয়া কথা নহয়, আপোনাৰ সন্তানে যদি শ্ৰদ্ধা ভক্তি মৰমেদি আংকুল আন্টি বুলি মাতিছে, সেইটো কিন্তু বেয়া কথা হ'ব। আমাৰ এইগিলা মহা মাহী পেহা পেহী শব্দৰ কথা ক'বাই নোৱাৰে বুলি যদি আপুনি গৌৰৱ কৰে। ভাল কথা, আপুনি আপোনাৰ সন্তানক ইংলিছ মিডিয়ামত দিছে। সেইটো কিন্তু আৰু ভাল কথা হ'ব যদি আপোনাৰ সন্তানক ইংলিছৰ লগতে অসমীয়া ভাষাৰ শিক্ষাটো সমানে সমানে চলাই নিছে। মনে প্ৰাণে বিচাৰোঁ আইৰ মুখৰ ভাষাটো জিলকি থাকক, প্ৰজন্মই প্ৰজন্মই অসমীয়া ভাষাটো চিৰপ্ৰবাহিত হৈ থাকক। আমি ইমান জানা মানুহ নহয়, হ'লেও বিচাৰোঁ আমাৰ অসমত থকা ইংৰাজী মিডিয়ামৰ স্কুলত অসমীয়া বিষয়টোৰ গুৰুত্ব বাঢ়ক আৰু অসমীয়া মিডিয়ামৰ স্কুলকেইখনতো ইংৰাজী ভাষাৰ শিক্ষা সমানে চলক। আমাৰ চলিয়ে অসমীয়া ইংৰাজী ভাষা দুয়োটাৰ ভালকৈ শিক্ষা পাওক। দল সংগঠন এগিলা বাদ আপুনিও নিজৰ ঘৰতে অসমীয়া ভাষাটো চৰ্চা কৰি যাওক।